অহেহি মতে জীৱছয় হুয়া ব্ৰহ্ম অংশ নজানৈ যাহাকমোহে হুয়া বুদ্ধি ভংস তেন্তে নাৰায়ণ তত্ত্ব জানিবানিপতি তাহাৰ চৰণে মাত্ৰ কৰিও ভকতি। যে ঈশ্বৰৰ মায়াৰ যদি আঁতৰ কৰিব পৰা নাযায় তেতিয়াহ'লে ঈশ্বৰৰ প্ৰকৃত ৰূপ দৰ্শন কৰিব পৰা নহ'ব। আৰু ঈশ্বৰৰ মায়া আঁতৰাবলৈ হ'লে তুমি প্ৰথমতে ঈশ্বৰক ভক্তিৰে ভজনা কৰিব লাগিব। সেইকাৰণে আমাৰ এই ভগৱন্তৰ ৰূপ দৰ্শনটোত শৰণৰ পিছৰ বেলিকাহে পোৱা যায়। এজন সৰ্বসাধাৰণ মানুহে ভগৱন্তৰ ৰূপৰ বিষয়ে একোৱে বুজি নাপাব। এজন খেতিয়কৰ অবিহনে খেতিৰ সঁজুলিৰ কথা যেনেকৈ অইন মানুহে বুজি নাপায়, এজন ভাল খেলুৱৈ অবিহনে বা এজন শিক্ষিত অধ্যয়নপুষ্ট শিক্ষকৰ যোগ্যতা থকা ব্যক্তিজনৰ শিক্ষাগতৰ যিখিনি আহিলা সেইখিনিৰ বাদে চহা জীৱনৰ খাটি খোৱা মানুহজনে যেনেকৈ বুজি নাপায়, তদ্ৰূপ ভগৱন্তৰ নাম মহিমাৰ কথা, ঈশ্বৰৰ ৰূপ দৰ্শনৰ কথা জানিবলৈ হ'লে ভগৱন্তৰ একান্ত ভক্ত হ'ব লাগিব। ইয়াৰ প্ৰাৰম্ভিক কিছু স্তৰ আছে। সেই প্ৰাৰম্ভিক স্তৰৰ অকণমান আমি আলোকপাত কৰিব খুজিছোঁ, যিহেতু আমাৰ হাতত সময় কম। ধৰ্মশাস্ত্ৰৰ মূল লক্ষ্য উদ্দেশ্য হৈছে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণ গৰিমাৰে মানুহৰ নিজক নিয়ন্ত্ৰণ কৰা, নিজক স্থিৰ কৰা। অস্থিৰ মনক যদি স্থিৰ কৰিব পৰা নাযায় সি কিন্তু ধৰ্মশাস্ত্ৰই হ'ব নোৱাৰে। অস্থিৰ মনক স্থিৰ কৰিব পৰা মহৌষধ ক'ত পোৱা যায়? এই ধৰ্মশাস্ত্ৰত পোৱা যায়। কেনেকৈ অস্থিৰ মনটো স্থিৰ কৰিব পাৰি? আমাৰ যে এই সুন্দৰ দেহাটো দিছে ভগৱন্তই, এনেই তেওঁ দিয়া নাই। এখন গাড়ী আমি যেতিয়া ঘৰলৈ কিনি আনো, গাড়ীখনৰ লাইটটো ক'ত থাকিব লাগে, চকাকেইটা ক'ত থাকিব লাগে, হেণ্ডেলডাল ক'ত থাকিব লাগে, যি বস্তু য'ত থাকিব লাগে তাতেই কোম্পেনীয়ে নিয়োগ কৰিছে। আৰু প্ৰত্যেকটো ঠাইৰ একোটা কাৰণ আছে। মানে নভবা নিচিন্তাকৈ গাড়ীখনৰ সঁজুলিবিলাক তাত লগোৱা নাই। ঠিক তেনেকৈ ভগৱন্ত বস্তুৱে আমাৰ এই দেহাটো দিলে, দেহাটোৰ প্ৰত্যেকটো ইন্দ্ৰিয়ৰে কাম আছে। সেই কামবিলাকৰ বৰ্ণনা ভকতসকলে এনেকৈ গায়: অ পাৱ দুই দিলা তীৰ্থ কৰো গমন, চকু দুই দিলা হন্ত কদৰীখন, নাখা দিলা তুলসীৰ ঘ্ৰাণ লৈ বাপোন, কৰ্ণ দুই দিলা কৃষ্ণ শুনে নাম গুণ। এই যে হাতখন দিছে, এই হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক, উদৰ দিলন্ত তান প্ৰসাদ ভুঞ্জুক, শিৰ গোটা দিলা তান আনন্দিত মন, প্ৰভু পদাৰ বিন্দত সদা কৰো বন্দন। এইবিলাক যোগ্যতা থকা ব্যক্তিয়েহে ভগৱন্তৰ ৰূপ দৰ্শন কৰিব পাৰিব। এই যি কাশী গয়া বৃন্দাবন, এই বৃন্দাবনবিলাক ঠাইৰ তীৰ্থ হয়। অ হে ৰমন নালাগে যাবলৈ কাশী বৃন্দাবন। কিয় ক'ব লগা হ'ল? অ বৃন্দাবনত কৃষ্ণ নাই মোহন বাঁহী লৈ। তেতিয়াহ'লে ক'ত আছে কৃষ্ণ?
ভকতৰ মাজতে আছে হিৰৈ। মোহন বাঁহীলৈ সেই কৃষ্ণ বৃন্দাবন মথুৰাত এতিয়া নাই। ক'ত আছে? ভকতৰ হৃদিস্থিত হৈ আছে। সেইকাৰণে পাও দুই দিলা তীৰ্থ কৰোঁ গমন, এই ভৰি দুটাই সেই কাশী গয়া বৃন্দাবন তুমি চাব যাব পাৰা, কিন্তু আচল তীৰ্থ এই ভকতৰ সংগলৈ তুমি এই দুটা ভৰিৰে আহিব লাগিব। চকু দুই দিলা সন্ত হৌব দৰিখন, কেৱল ধুনীয়া ধুনীয়া 500 টকীয়া পইচা, ৰাজ অট্টালিকা, অজস্ৰ সা সম্পত্তি আমাৰ এই নয়নেৰে চাবলৈ দিছে যদিও ভকতকো এই নয়নেৰে চাবলৈ দিছে। হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক, এই দুখন হাতেৰে আমি সৎ উপাৰ্জন কৰিব লাগিব, এই দুখন হাতেৰে আমি কৃষ্ণক অৰ্পণ কৰিব লাগিব। ভগৱন্ত বস্তুক অৰ্পণ নকৰাকৈ যদি আমি এই উদৰ ভৰাই খাওঁ, তেতিয়াহ'লে আমি অবাতে গতি কৰিম।